খবৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল এতিয়া বেটা মই আৰু ডেৰি গৈ আছো অকমান বজাৰ কৰিবলৈ কি বজাৰ কৰিম আহি পেলাই দেখুৱাম আৰু আজি একচুয়ালি এটা বিশেষ কাৰণে গৈ আছো মানে বজাৰ কৰিব কাৰণে গৈছো বাট কিবা এটা ৰিজনতে গৈছো কম বাৰু এটো টাইম আহিলে কম তো বলক ভিডিওটো স্টাৰ্ট কৰো আৰু আমি মল আহি পেলাই পাই গৈছিলো আৰু স্টাৰ্টিংতে হুমালো বেটাৰ কাপোৰ কিনিবা কাৰণে মানে বেটাৰ কেটামান কাপোৰ লাগিছিলে সো ফাৰ্ষ্টত বেটাৰ কাৰণে ললো फ्रेंड्स আজি আকৌ গৈ আছো মানে আজি নেক্সট ডে হয় কালি গৈছিলো কালি সব বস্তু আনিবলে টাইম নহলে ইমান বস্তু নাই বাট যিখিনিও আছে মানে গুটেখিনি সময় নাপালো আৰু এটো বেটা কালিয়ে কিনি দিছিলো আজি পিন্ধাই লৈ গৈছো গৰমত ভাল পাবো বুলি দেখুৱাই দিছো আৰু মই একেবাৰে মানে গুটেখিনি একেলগে মিলাই পেলাই এটা ভ্লগ দিম প্লিজ চাব মোৰ ভ্লগটো আৰু জিহে গৰম পৰিছিলে জুৰা লগে লগে কুলফি লৈ লৈছো মানে খাই লৈছো আৰু আমি বহুত গৰম আছিল হইদিনাখন फ्रेंड्स আজি एक्चुअली नेक्स्ट डे হয় কালি মই ৰেকৰ্ড নকৰিলো কাৰণ কালি আহোতে বহুত ৰাতি হৈ গল আৰু বহুত বেছি ভাগৰো লাগিলে ৰেকৰ্ড কৰিব টাইম নাপালো বাট বেছি কথা নাপাতো বাৰু কি আনিলো দেখুৱা আপোনালোকক এক মিনিট সবতকে আগত আনিছো এটো সব এটা ভিআইপি আনিছো এয়া সব ভিআইপি টো সাইজটো কেনেকে দেখাম বাৰু সাইজটো মই নাজানো বাট সব বহুত ডাঙৰ আছে ময়ে ঢাক খাই গৈছো দেখিছেনে एक्चुअली কাপোৰৰে বেছি ভাগ লৈছিলে হাজবেণ্ডে পেন লৈছে হাজবেণ্ডৰ পেন কিনো দেখুৱাম আৰু জেন্সৰ পেনটো অকমান দেখুৱাই দিছো হাজবেণ্ডে লৈছে দেয়া হাজবেণ্ডৰ কাৰণে তাৰপিছত আৰু এটা লৈছে এনেকে ফৰ্মেল পেন্ট এটা এটো ফৰ্মেল পেন্ট মোৰ মাতটো নাজানো ভালকে শুনিছে না গম নাপাও এ ফৰ্মেল পেন্ট এটা লৈছে ভাল পাওঁ মই ফৰ্মেল পেন্ট বিৰাতে ভাল পাওঁ তাৰ পিছত টি-শাৰ্ট লৈছে ব্ল্যাকত হয় তলফালে এনেকা হোৱাইট কালাৰ ফ্ৰেৰি আছে এনেকা টি-শাৰ্ট আৰু এটা টি-শাৰ্ট লৈছে এটো ব্ৰাউন কালাৰ টি-শাৰ্ট এনেকে মোৰ হাজবেণ্ডৰ চইচ বিলাক এনেকুৱা আৰু মানে আমি লেডিজ বোৰ ইমান চিন নাপানো বাট পিন্ধিতে কিন্তু ধুনীয়া লাগিছে দেই হাজবেণ্ডে আউটা লৈছে এটো ব্লু কালাৰত এনেকুৱা কালাৰটো একচুয়ালি ভাল লাগিছে বাৰু তাৰ পিছত আৰু এটা লৈছে হাজবেণ্ডে দেখুৱাই আছো এটা পেন্ট লৈছে এনেকা লং পেন্ট সক কাৰণ আমি মানে এফালে যাম তাত অকমান ঠাণ্ডা পৰে এটোৰ কাৰণে মই কৈছো লং পেন্টে লৈ লও হাফ পেন্ট কিয় ল'ব লাগে হাফ পেন্টটো আছে ঘৰত ন তাত মানে যেহেতু হোটেলত থাকিব লাগিব ন তো থাকোতে যে মানে ৰুমৰ ভিতৰতে থাকিম বাট তথাপিতো মানে অকমান ঠিক ঠাক থাকিলে ভাল লাগে আৰু ন এটোৰ কাৰণে মই কৈছো এটা লৈ লওক বুলি কৈছো আছে আৰু আছে কাৰণ আমি 3-4 দিনৰ কাৰণে গৈ আছো এটো কাৰণে বেছি লাগিব তাৰ পিছত বেটাৰ কাৰণে সব কি আনিছে হাজবেণ্ডৰ কাৰণে ইমানে দেই আৰু কিবা কিবি আনিছে এইবিলাক ইনাৰৱেৰ হেবুৰু কি দেখাম আৰু এটো বেটাৰ কাৰণে টি-শাৰ্ট সো কিমান কিউট সা টি-শাৰ্ট আৰু ইয়াৰ লগত পেন্টটো আছে ৰব দেখুৱাই আছো এটো এটা টি-শাৰ্ট বেটাৰ তাৰপিছত এটো ইয়াৰ পেন্ট হয় তাৰপিছত বেটাৰ কাৰণে আৰু এটা আনিছো এনেকা ফুল স্লিভৰ টি-শাৰ্ট
মানে এতিয়া গৰম দিন ন আমাৰ ইয়াত মানে এটা ঠাণ্ডাৰ কালেকশ্যনখিনি নায়েই আৰু এনেকুৱা মানে ফুল স্লিভত যেন মানে পচন্দো হোৱা নাছিলে এইটো আৰু তথাপি মানে ঠিক ঠাক লাগিলে কাৰণে লৈ আহিলোঁ আৰু বাহিৰতো যাওঁতে মানে ইমান খাছ লগা নাই আৰু তাৰপিছত আৰু এটাটো আনিছিলোঁ বেটাক দেখুৱাইছোঁ ন মই গাড়ীত যেন পিন্ধাই লৈছিলোঁ সেইটো লৈ আনিছিলোঁ আৰু তাৰপিছত এয়া বেটাৰ কাৰণে জিন্স লৈছোঁ দুটা এটা এইটো জিন্স তলত কৰোঁ তাৰপিছত আৰু এটা এইটো চাওক এটা এইটো তলফালে এনেকুৱা প্লেন আছে ধৰক ব্ৰাউন কালাৰত লৈছোঁ এইটো এটা তাৰপিছত আৰু বেটাৰ কাৰণে জোতাও লোৱা হৈছে এইটো বেটাৰ কাৰণে জোতা চাওক বহুতেই বেয়া পাব পাৰে এইটো কালাৰ বাট মোক চিৰিয়াছলি কৈছোঁ বহুত ভাল লাগে আৰু সৰু ল'ৰা ছোৱালীবোৰক এনেকুৱাতে ভাল লাগে ন অকণমান মানে সৰু ল'ৰা ছোৱালীবিলাকৰ অলপ মানে কালাৰফুল পিন্ধালে বেছি ভাল দেখে ন এইটোৰ কাৰণে এইটোৱে লৈছোঁ জোতা আৰু এটা জোতা আছে বাকী চলি যাব মানে আৰু চাওক মই কি লৈছোঁ জানেনে এটা বেগ লৈছোঁ মানে এনেকুৱা ইয়াত মানে পূৰা মোবাইল আঁতি যাব চাওক পূৰাপূৰি মোবাইল পূৰা ধুনীয়াকৈ সোমাব এয়া চাওক এইখিনি চব সোমাই যাব মোৰ হাজবেণ্ডে বাহিৰৰ পৰা কি কৈ আছে জানেনে LCD সোমাব নে নাই ফটোমি কৰি থাকে জানেনে মই যেতিয়া ৰেকৰ্ড কৰোঁ নাই কিবা নে কিবা ফটোমি কৰি থাকিব আৰু মই দেখুৱাইছোঁ দেই কেনেকৈ ল'ম এনেকৈ ল'ম ভাল লাগিছেনে আৰু বিলিভ কৰিব এইটো অনলি 100 rupees হয় চিৰিয়াছলি কৈছোঁ এই বেগটো যেন অনলি 100 মই ইমান ধুনীয়া বেগ পাই গ'লোঁ আৰু আমি ছোৱালীবিলাকে তেনেকুৱাই ন অলপ মানে নৰ্মেল ৰেঞ্জতে চাওঁ ন ল'ৰাবোৰেহে ধৰক এটা পেণ্টে 2-3 হাজাৰ টকাত চাই বাট আমি যদি মানে এটা পেণ্ট 1000 টকাটো পাই যাওঁ ন আমাৰ কাৰণে বলে ন অ'কে এইটো লৈছোঁ আৰু মই কি লৈছোঁ দেখুৱাই দিছোঁ মই তেনেকৈ একো মানে হেৰিকৈ লোৱা নাই কাৰণ মই জিন্সে পিন্ধিব লাগিব তাত যিহেতু অকণমান ঠাণ্ডা হ'ব তাততো বেলেগ ড্ৰেছৰ লগত কোনো মতলবেই নাথাকিব চ' জিন্সবোৰ অলৰেডি আছে কেইটামান চলি যাব বাট এটা লৈছোঁ হোৱাইট কালাৰত লৈছোঁ কাৰণ পিছত হোৱাইট নাছিলে জিন্স আৰু চব কটাই লৈছোঁ আহি পেলাই মানে লৈ পেলাই কটাইও আনিছোঁ ইমান দীঘল টাইপ আৰু হোৱাইট জিন্স সঁচা কথা কৈছোঁ এই জিন্সটোৰ কাৰণে যেন কমচে কম 8টামান দোকান সোমাইছোঁ মানে ক'ৰবাত গ'লে কালাৰটো বেছিয়ে লেতেৰা হৈ আছে ক'ৰবাত মোৰ চাইজে নিমিলে ক'ৰবাত মানে কিবা ঢিলা কিবা এনেকুৱা আৰু এইটো এটা হোৱাইট কালাৰ জিন্স লৈছোঁ এয়া মই চল ট্ৰাই কৰি চাইছিলোঁ দেই এনেকৈ দেই এইটো জিন্স তাৰপিছত টপ লৈছোঁ দেই মই 3টাকৈ টপ লৈছোঁ এটা এইটো টপ চাওক কেনেকুৱা লাগিছে টপটো এনেকৈ দেখাইছোঁ দেই এয়া চাওক এইটো টপ আৰু এইকেইটা চাওক মই এনেকুৱাই নিগ্ৰ' মোৰ নিচিনাই নিগ্ৰ' দেই এটা এইটো টপ আৰু লৈছোঁ ৰ'ব দেখুৱাই আছোঁ আৰু মই লৈছোঁ এটা লৈছোঁ এয়া য়েল্ল' কালাৰত এইটো চাওক এটা য়েল্ল' টপ একদম চিম্পল হয় বাট অকণমান শ্বৰ্টত আছে এনেকৈ শ্বৰ্টত আৰু এইটো বেক চাইডটো হয় বেক চাইডটো চাওক ইমান কিউট মিকি মাউচ হয় ন এইটো মিকি মাউচ নাই মিকি মাউচ নহয় এইজনী হেৰি হয় জানো কি যে কৈছে ফিমেল মিকি মাউচ মানে আৰু ইয়াৰ হাতটো চাওক আজিকালি এনেকৈ দীঘল হাত ওলাইছে মানে ইমানলৈকে থাকে তেনেকুৱা হাত ওলাইছে আৰু এটা লৈছোঁ ৰেড কালাৰত কাৰণ মোক ভাল লাগিলে কাৰণে মই দুটাই লৈ ল'লোঁ আৰু কাৰণ বেছি দামো নহয় এইকেইদিন নৰ্মেল ৰেঞ্জত পাই গৈছোঁ আৰু মই ইয়াৰ ওপৰত এনেও চাগে জেকেট পিন্ধিব লাগিব এইটোৰ কাৰণে মই মানে এনেকুৱা টাইপৰ লৈছোঁ বেলেগ একো লোৱা নাই এটা এইটো চাওক ৰেড এইটো একে শ্বৰ্ট আছে বেছি লং নহয় আৰু ইয়াৰ বেক চাইডে চাওক বেক চাইডকেইটা ইমান কিউট লাগিছে ন বেক চাইডকেইটা চাওক আৰু এটা বস্তু লৈছোঁ এইটো মানে মষ্ট ইম্পৰ্টেণ্ট হয় জাৰ্ণি কৰা টাইমত স্পেচিয়েলি যদি কিবা প্লানিং কৰিছে ক'ৰবাত ঠাণ্ডা জেগাত ফুৰিবলৈ যোৱা দেন এইটোতো আপোনালোকে কেৰি কৰিব স্পেচিয়েলি এইটো মাহত দেখুৱাইছোঁ 1 মিনিট
লগ পাম এটা নেক্সট